নমস্কাৰ আনিটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই ক্লাছৰ আপডেট দিবৰ কাৰণে আহিলো আপোনালোকৰ ওচৰলৈ। 23 তাৰিখে নগাঁৱত ক্লাছ আছে, ক্লাছৰ লগতে সেশন থাকিব আৰু 25 তাৰিখে আছে ডিব্ৰুগড়তো ক্লাছৰ লগতে সেশন থাকিব। গতিকে যিসকলে নগাঁও আৰু ডিব্ৰুগড় মোৰ পৰা ক্লাছ বা সেশন ল'বলৈ আগ্ৰহী তেওঁলোকে মোৰ লগত যোগাযোগ কৰিব পাৰিব। আৰু তাৰ বাবে মই মোৰ ফোন নাম্বাৰটো কৈ দিছো। মোৰ ফোন নাম্বাৰটো হৈছে 8486392528। এই নাম্বাৰটোত আপোনালোকে মেছেজ অথবা আপোনালোকে ফোন কৰি পেলাই আপোনালোকৰ নিজৰ সিটটো বুক কৰিব পাৰে। আৰু যেহেতু ভাবিছো এতিয়া যিমানখিনি আমাৰ ফেষ্টিভেল আছিলে সকলোখিনি শেষ হ'ল, বিহু শেষ কৰিলো আমি, এতিয়া বৰ্তমান আমি বিহু শেষ কৰিলো। গতিকে আমি আমাৰ কামত লাগিবৰ হ'ল। গতিকে সেই ভাবি চিন্তি ভাবিলো যে যেহেতু মই এইটো মাহৰ আৰম্ভণিতে ডিব্ৰুগড় ডেট দিছিলোঁ, কিন্তু মই বিভিন্ন কাৰণত আৰু বছৰ একদম আৰম্ভণিতে দিছিলোঁ, যাৰ কাৰণে মই যোৱাটো নহ'ল। সেইকাৰণে এইবাৰ ডিব্ৰুগড় যাম, 25 তাৰিখে ডিব্ৰুগড়ত থাকিম। গতিকে আপোনালোকে যিসকলে ক্লাছ কৰিব বিচাৰিছে, নিজৰ জীৱনটো সলনি কৰিব বিচাৰিছে, লগতে নিজৰ লগতে আপোনালোকৰ পৰিয়ালৰ লগতে আপোনালোকৰ যিখিনি মানে নিজৰ মানুহ সকলোৰে জীৱন যিসকলে সলনি কৰিব বিচাৰিছে তেওঁলোকে মোৰ লগত যোগাযোগ কৰিবলৈ একদমেই নাপাহৰিব। কাৰণ এক্সেছ বাৰ্ছৰ ক্লাছটো লোৱাৰ পাছত কেনেকুৱা পৰিৱৰ্তন আহে সেইটো মই আপোনালোকক যিমানেই নকওঁ সেইটো কৈ শেষ কৰিব নোৱাৰিম। আৰু যিসকলে মোৰ লগত ইতিমধ্যে ক্লাছ শিকিছে বা যিসকলে ক্লাছ বা সেশন লৈছে তেওঁলোকে যিমানখিনি মোক আপডেট দিছে সেইখিনিৰ ওপৰত মই সঁচাকৈ ক'ব পাৰোঁ যে সঁচাকৈ এক্সেছ বাৰ্ছে মানুহৰ জীৱনলৈ সলনি আনে। আৰু এইখিনিতে যিহেতু মই যেতিয়াই ক্লাছৰ আপডেট দিওঁ তেতিয়াই মই যিকোনো এটা ছাকচেছ ষ্টৰিজ লগতে ক'বলৈ ভাল পাওঁ। আজিও এটা ছাকচেছ ষ্টৰিজ লৈ আহিছোঁ। এগৰাকী ভণ্টি আহিছিলে, মোৰ চিনাকি বা এগৰাকীয়ে মোৰ ওচৰলৈ পঠিয়াইছিলে আৰু তাই এখন কলেজত অধ্যাপনা কৰি আছে। কিন্তু তাই পঢ়াৰ প্ৰেছাৰতে হওক বা নিজৰ এটা সম্পৰ্কত তাই আছে, সেই সম্পৰ্কটোতো তাই অকণমান কিবা কিবি খেলি মেলিৰ কাৰণেই হওক বহুত মানে খং হৈছিলে। তাই একো ভাল নালাগে, কাকো কোনোবাই কিবা এটা ক'লেও তাই খং উঠে আৰু তাই খুব ইম'চনেল হয়। কথা কোনোবাই যদি অকণমান কিবাকৈ কয় তাই চকু পানী ওলাই যায়। সেইদিনাখন তাই আহিলে, মোক চিনাকি বাগৰাকী ক'লে যে ভণ্টি এগৰাকীক তোমাৰ ওচৰলৈ পঠিয়াম, তাই এটা বাৰ্ছ ল'ব, এটা নহয় দুটা চাৰিটা হয়তো তাইক লাগিব, তুমি বাৰ্ছকেইটা দিবা। মই বোলো ঠিক আছে। যোৱা দেওবাৰে তাই মোৰ ওচৰলৈ আহিছিলে, আহি বাৰ্ছ ল'লে। বাৰ্ছটো লৈ থকা সময়ত তাই একদম চকু পানী এনেকৈ ওলাই আছিলে। তাৰপিছত টোপনি গ'ল, তাই একো গম নাপায়। বহুত দেৰিকৈ মই তাইক উঠাই দিলোঁ, তাই উঠিলে। উঠি পেলাই তাইক খুব বোলে ভাল লাগিছিলে। তাই মোক কৈছে বা মোক এনেকুৱা ভাল লাগিছে মই একো ক'বই নোৱাৰোঁ, মানে কিমান ভাল লাগিছে এনেকৈ ক'লে। কৈ পেলাই তাই গ'ল আৰু কথা পাতিবলৈও গ'ল। কালি বিহুৰ দিনাখন তাই ফোন কৰিছে মোলৈ। ফোন কৰি পেলাই মোক কৈছে যে বা মই আকৌ দেওবাৰে যাওঁ, আপুনি থাকিবনে? মই চোৱা থাকিম, কেনেকুৱা লাগিছে তোমাৰ? মই সুধিলোঁ। তেতিয়া তাই মোক কৈছে বা জানেনে মই এতিয়া অকল বহি থাকিবলৈ মন যায়, ইমান বহু লাগি থকা হৈছে মনটোতে। আৰু 2 নম্বৰতে তাই বোলে খংটো কমি গৈছে, এতিয়া যি ক'লেও কোনেও খং নুঠে আৰু তাই বোলে দুখটো নালাগা হৈ গ'ল। কৈছে আগতে কোনোবাই কিবা এটা কথা ক'লে মোৰ চকু পানী ওলাইছিলে, কিন্তু এতিয়া মোৰ একেবাৰে চকু পানী নোলায়। মই ধুনীয়াকৈ কথা পাতিব পাৰিছোঁ আৰু যিকোনো কথাত মই ফেচ কৰিব পাৰিছোঁ। আৰু সকলোতকৈ ডাঙৰ কথা, তাই যিটো সম্পৰ্কত আছে সেই সম্পৰ্কটোত তাই অকণমান যিহেতু খেলি মেলি চলি আছিলে, তেওঁৰ লগতো কথা হৈছে, তেওঁলোকৰ খুব সোনকালে কিবা কথাত আগবাঢ়িব বুলি তেখেতে কথা দিছে তাইক। গতিকে মোৰ সঁচাকৈ ভাল লাগে যে তাই কৈছে যে বা মই নাজানো যে এক্সেছ বাৰ্ছ সেশনটো লোৱাৰ কাৰণেই হৈছে নে বেলেগ কিবা কাৰণতে হৈছে, মই সেইটো নাজানো। কিন্তু মোৰ সঁচাকৈ ভাল লাগিছে, কাৰণ ইমান দিনে মই যিটো কথাৰ কাৰণে টেনশ্যনত আছিলোঁ, যিটো কথাৰ কাৰণে মই শুব নোৱাৰিছিলোঁ ভালকৈ, সেই কথাটোৱে এটলিষ্ট মই এতিয়া ভালকৈ শুব পাৰিছোঁ, ভালকৈ খং নুঠা হৈছে, মোৰ সকলোৰে লগত এটা ভাল সম্পৰ্ক হৈছে। ইয়াতকৈ মোক কি বেছি ভাল লাগে? একোতো মোক ভাল নালাগে। কাৰণ মই যদি কাৰোবাৰ কিবা এটা ভাল কৰি দিব পাৰিছোঁ, আচলতে মই নহয়, মই এটা মাধ্যম। যদি কাৰোবাৰ মই কিবা এটা কৰি দিয়াৰ কাৰণে যদি কাৰোবাৰ কিবা এটা ভাল হৈছে তেতিয়াহ'লে তাতকৈ আৰু মোক কি লাগিছে? গতিকে মই আপোনালোকক সকলোকে কওঁ যে আপোনালোকেও এক্সেছত আহক। 2024 মই বাৰ কম, 2024টোক বিদায় দিবলৈ সঁচাকৈ এবাৰ মোৰ দুখ লাগিছিলে। কাৰণ কি 2024ত মই বহুত কিবা বেছি পাইছিলোঁ, বহুত লাইফত নিজৰ বহুত মই ষ্টেবল হৈছিলোঁ।
গতিকে 2024 বিদায় দিয়াৰ সময়ত মোক বহুত দুখ লাগিছিলে 2025 এতিয়ালৈকে ভাল কৰি আছে আৰু ভাবিম যে ইয়াতকৈও বহুত বেছি মোৰো ভাল হ'ব গতিকে মই বিচাৰো যে মোৰ নহয় মোৰ লগতে আপোনালোকৰো ভাল হওক গতিকে যিসকলে ভাবিছে নিজৰ জীৱনটোত সলনি আনিব লাগে যিসকলে বিচাৰিছে নিজৰ লগত নিজৰ পৰিয়ালটোলে সলনি আনিব লাগে আৰু যিসকলে বিচাৰিছে যে নিজৰ লগতে নিজৰ ঘৰখনৰ লগতে আপোনাৰ ওচৰ চুবুৰীয়া বা আপোনাক বিচৰা মানুহখিনি ভাল হৈ থাকিব লাগে তেওঁলোকে গতিকে আপোনালোকে মোক যোগাযোগ কৰিবলৈ একেবাৰে নাপাহৰিব মোৰ ফোন নম্বৰটো হৈছে 8486392528 এই নম্বৰটোত আপোনালোকে মেছেজ বা ফোন কৰিলে মোক পাব লগতে যেহেতু মোৰ লগত থাকিব মোৰ হাজবেণ্ড সুনীত শইকীয়া তেখেতৰ লগতো আপোনালোকে যোগাযোগ কৰিব পাৰিব বা তেখেতৰ পৰা বাৰ্ছ ল'ব পাৰিব আৰু সেই নম্বৰটো মই কৈ দিছোঁ 9864095051 এই দুটা নম্বৰত আপোনালোকে কণ্টেক্ট কৰিলে আমাৰ দুজনক আপোনালোকে যিকোনো এজনৰ ওচৰত নকৰা আপোনালোকৰ এপইণ্টমেণ্টটো ল'লেই হ'ল গতিকে আজি ভাবিলোঁ যে আপোনালোকক ইয়াৰ দ্বাৰা মই আপোনালোকক আপডেটটো কৈ দিওঁ ডিব্ৰুগড় আৰু নগাঁৱৰ গতিকে আপোনালোকে যোগাযোগ কৰিব বুলি আশা কৰিছোঁ সকলো ভালে থাকক ধন্যবাদ